বামুণজুলি চাহ বাগিচাৰ যি লাইনৰ যি নলা বৰষুণ পৰি আজি বহুদিন ধৰি নলা ভৰ্তি হৈ থকাৰ কাৰণে মানুহবিলাকে চাহ শ্ৰমিক ৰাইজে নিজৰ নিজৰ ঘৰত হয়তো সোমোৱাত অসুবিধা পাইছিলে বা ওলোৱাত অসুবিধা পাইছিলে। কিন্তু আজি আমি দেখিবলৈ পাইছোঁ 64 নং পানেৰী বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক তথা অসমৰ মাননীয় অধ্যক্ষ মহোদয় শ্ৰীযুত বিশ্বজিৎ দৈমাৰী ছাৰে নিজৰ ধনেৰে লগতে তেখেতক সহযোগ কৰাৰ কাৰণে আমাৰ ৰাজাগড়ৰ শ্ৰীযুত বিজয় বৈশ্য ডাঙৰীয়া দাদাই যি ভাল এটা পদক্ষেপ লৈছে, নলা JCB লগাই নিজৰ ধনেৰে ব্যক্তিগত ধনেৰে যি নলা চাফা কৰি দিয়াৰ কাৰণে, তাৰ বাবে আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা আটছা তৰফৰ পৰা তেখেতসকলক আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ। লগতে বামুণজুলি বাসী হিচাপেও আমি ধন্যবাদ জনাইছোঁ। আৰু আমি খুব আনন্দিত অন্তৰৰ পৰা যে এনেকুৱাই চাহ শ্ৰমিকবিলাকৰ চাহ শ্ৰমিক লোকসকলৰ কাৰণে এনেকুৱাই যদি উত্তৰণৰ ক্ষেত্ৰত ডেভেলপমেণ্টৰ ক্ষেত্ৰত তেওঁলোকে স্কিম নোহোৱাকৈ ব্যক্তিগতভাৱে যি কাম ল'লে তাৰ কাৰণে আমি তেখেতসকলক পুনৰবাৰ ধন্যবাদ আগবঢ়াইছোঁ আৰু খুবেই আমি আনন্দিত প্ৰকাশ কৰিছোঁ মিডিয়া মাধ্যমৰ যোগেদি। কিলোমিটাৰ হয়তো যিটো নেকি এক কিলোমিটাৰতকৈ বেছি হয়তো নলা যিটো নেকি ভৰি পৰিছিলে পানীৰ যোগেদি এইটো চাফা কৰি দিয়া হৈছে। আৰু তাৰে ভিতৰতে যিখিনি হয়তো প্ৰায় মোটামুটি ঘৰৰ মানুহবিলাকে অসুবিধা পাইছিলে পানীৰ কাৰণে, যাৰ কাৰণে আজি তেওঁলোকে উদ্ধাৰ হ'বলগীয়া হৈছে। আৰু তাৰ কাৰণে অসম চাহ জনজাতি ছাত্ৰ সন্থা আটছা তৰফৰ পৰা মাননীয় অধ্যক্ষ মহোদয় শ্ৰীযুত বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া ছাৰক লগতে তেখেতক যি সহযোগ কৰিবলৈ আহিলে ৰাজাগড়ৰ সন্মানীয় সমাজসেৱক শ্ৰদ্ধাৰ দাদা বিজয় বৈশ্য ডাঙৰীয়াক আমি আন্তৰিকতাৰে আমি ধন্যবাদ আগবঢ়াইছোঁ। আজি আমাৰ বামুণজুলি চাহ বাগিচাৰ অন্তৰ্গত যিটো নালাৰ অসুবিধা ৰাইজৰ চাহ বাগিচাত থকা ৰাইজৰ কাৰণে অসুবিধাৰ সন্মুখীন কৰি আছে, তাত আমাৰ বিধায়ক শ্ৰীযুত বিশ্বজিৎ ছাৰ ডাঙৰীয়া দেৱে আজি স্কিম নোহোৱাকৈ এই যিটো পদক্ষেপ হাতত লৈছে, তাৰ কাৰণে আজি চাহ জনগোষ্ঠীত থকা বামুণজুলিবাসী ৰাইজৰ কাৰণে বহুতখিনি অসুবিধা হৈছে। নহয়তো এই বৰষুণৰ বতৰত তেওঁলোকে নিজৰ ঘৰৰ পৰা ওলাব নোৱাৰে, সোমাব নোৱাৰে, এনেকুৱা ধৰণৰ বিশেষ অসুবিধা হৈ আছিল। আজি ছাৰে যিটো সুবিধা এওঁলোকৰ মাজত আৰু আমাৰ মাজত দাঙি ধৰিছে, তাৰ কাৰণে ছাৰক বিশেষ ধৰণৰ সন্মান আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁক বহুতখিনি আদৰ জ্ঞাপন কৰিছোঁ। আজি তেওঁৰ কাৰণে বামুণজুলি ৰাইজে আজি বহুত ডাঙৰ অসুবিধাৰ পৰা সুবিধামুক্ত পাব বুলি আশা কৰিছোঁ। আৰু ইয়াৰ কাৰণে বাগানৰ ৰাইজেও তেওঁৰ বহুতখিনি ধন্যবাদ জ্ঞাপন কৰিছে। ধন্যবাদ।